দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। হয়, সমাজ সচেতক হিচাপে আমাৰ সকলোৰে এটা কৰ্তব্য। অতি লজ্জিত ঘটনা, অতি লজ্জিতৰ কথা যে সমগ্ৰ দীঘা আৰু সোণাপুৰ তথা ডিমৰীয়া অঞ্চলৰ মানে লজ্জিত কৰা এটা ঘটনা। কেইদিনমানৰ আগত আপোনালোকে গম পাইছে, এনেকুৱা এটা কিশোৰী এজনীক ৩-৪জন মানে মানৱৰূপী দানৱে কেনেকৈ মানে ধৰ্ষণ কৰি বৰ্তমান তেওঁলোকৰ জেলত আছে। আৰু কিছুদিন পূৰ্বে এনেকুৱা এটা ঘটনা হৈছে, যাৰ কাৰণে যোৱাকালি ৰাতি মানে ঘটনাটো পোহৰলৈ অহাত যোৱাকালি ৰাতি 4জন মানৱৰূপী পাষণ্ড দানৱক সোণাপুৰ আৰক্ষীয়ে মানে এৰেষ্ট কৰিছে। ধন্যবাদ জনাইছোঁ সোণাপুৰ আৰক্ষীক। গতিকে কেনেকৈ গম পোৱা মানে ঘটনাটো হৈছে 10-15 দিনৰ আগত, যেতিয়া ছোৱালীজনী মানে হেৰি হোৱা নাই, মাহেকীয়া হোৱা নাই। মাহেকীয়া নোহোৱাত তেনে ঘৰৰ মানুহে মানে সন্দেহ সোধা পোছা কৰিলে। সোধা পোছা তেখেতে তেতিয়া ব্যক্ত কৰিলে। হয়, তেনেকুৱা ধৰণৰ ঘটনা। আৰু যিকেইজন ল'ৰা আপোনালোকে দেখা পাইছে অতি কম বয়সীয়া ল'ৰা, 20-22 বছৰৰ ল'ৰা, যিটো সময়ত তেওঁলোকে স্কুল কলেজত থাকিব লাগে বা ব্যৱসায় কৰিব লাগে, সেইটো বিষয়ত তেওঁলোকে এই নিকৃষ্ট কাণ্ডবোৰ কৰিছে। স্থানীয় নাগৰিক হিচাপে আমি প্ৰশাসনক এইটো আহ্বান জনাম, কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, তালি পাৰি শাস্তি দিয়ক। চিধা কথা, ইয়াত ন' কম্প্ৰমাইজ। বেয়া কাম সকলোৱে কৰে, কিন্তু এনেকুৱা ধৰণৰ বেয়া কাম যে কৰে, এনেকুৱা ধৰণৰ বেয়া কামত কোনো মানে মাৰ্চি নাই। ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগিব। যিহেতু ছোৱালীজনী কিশোৰী, অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয় আৰু আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, এই অসভ্য এই কুকুৰ, এই ধুৰন্ধৰ এনেকুৱা পাষণ্ডক কঠোৰৰ পৰা কঠোৰ তালি পাৰি শাস্তি প্ৰদান কৰক। আৰু অতি দুখৰ কথা ডিমৰীয়া অঞ্চলৰ ৰাইজ মানে লজ্জিত হৈছে, আমি লজ্জিত। গতিকে এনেকুৱা ধৰণৰ ভৱিষ্যতে যাতে এনেকুৱা কোনো মানুহে যাতে ডিমৰীয়াত বা কোনো ধৰণৰ মানুহে যাতে এনেকুৱা কাম কৰিব নোৱাৰে সমাজত, পৃথিৱীত। গতিকে তাৰ কাৰণে আইনখন কঠোৰ হ'ব লাগিব। ঘটনাটোৰ বিষয়ে ময়ো নাজানো। কালি মানে তেখেতে ক'লে যে ছোৱালীজনী অসুস্থ হৈছিলে। অসুস্থ হোৱাত মেডিকেলত লৈ গ'লোঁ। মেডিকেলত লৈ যাওঁতে ক'লে মানে সিহঁতে ক'লে যে ছোৱালীজনী গৰ্ভৱতী। ত' ইহঁতে ক'লে ঘৰত কেনেকুৱা ঘটনা হ'ব। তাৰপিছত ছোৱালীজনীক সুধিলে, সোধ-পোছ কৰিলে যে এনেকুৱা কি হৈছে। ছোৱালীজনীয়ে খুলি ক'লে যে 5জন ল'ৰাই মিলি মানে শাৰীৰিক নিৰ্যাতনা চলাইছিলে। তাতে কালি আহি কেনে থানাত এজাহাৰ এখন লিখিলোঁ। তাৰে 4জনক ধৰিলে আৰু এজন পলাতক। কেতিয়া আছিলে ঘটনাটো মই এনেকৈ গম নাপাওঁ। আৰক্ষী তাত আহিলোঁ যাতে আমিও ন্যায় পাওঁ, উচিত ন্যায়।